ॐ शतमा षड्गमय तमसमा ज्योतिर्गमय मृत्युमा अमृतंगमय ॐ पूर्ण परब्रह्म ज्योतिस्वरूपाय नमो नमः सद्गुरु नमः। निराकार साकार ब्रह्মৰ ধ্যান। निराकाৰৰ ধ্যান নাই হোৱাও অসম্ভৱ। যি বস্তু বা ব্যক্তিক কেতিয়াও কত দেখা নাই তেওঁ কেনেকৈ ধ্যান কৰিব। পৰব্ৰহ্ম সাকাৰ জ্যোতিস্বৰূপ তেজৰূপ লৈ সেই চন্দ্ৰমা সূৰ্যনাৰায়ণ জ্যোতি ব্ৰহ্ম গুৰুৰ আশ্ৰয় লৈ স্থিৰ হওক। সমস্ত ফল পাব, সমস্ত দুখ দূৰ হৈ শান্তিৰূপেই থাকিব। জ্যোতিস্বৰূপ শব্দ সাকাৰ ব্ৰহ্মৰ নাম। নিৰাকাৰ ব্ৰহ্ম জ্যোতিস্বৰূপ শব্দ নাই। কোৱা হৈছে যে জ্যোতি দুই প্ৰকাৰ, পৰম জ্যোতি আৰু হৃদয় জ্যোতি। পৰম জ্যোতি সূৰ্যনাৰায়ণ আৰু হৃদয় জ্যোতি চন্দ্ৰমা। ইয়াৰে দৃঢ়ভাৱ এই যে পৰম জ্যোতি পৰিশুদ্ধ আৰু হৃদয় জ্যোতি বিষয় বাসনাযুক্ত। ইয়াকেই সাবিত্ৰী গায়ত্ৰী বোলা হয় বা কল্পিত নাম। বস্তুত সেই পৰম পদ একেই। অজ্ঞান হেতু গুণ উপাধি ভেদে পৃথক বুলি বোধ হয় মাত্ৰ। অৰ্জুন শ্ৰীকৃষ্ণ ভগৱানৰ পৰা জানিব বিচাৰিলে অদৃশ্য ভাৱনা নাস্তি দৃশ্যমান বিনশ্যতি অবৰ্ণীয়মীশ্বৰম ব্ৰহ্ম কথম ধ্যায়ন্তি যোগিনম। শ্ৰীকৃষ্ণ ভগৱানে উত্তৰ দিলে অন্তৰ্পূৰ্ণং বহিৰ্পূৰ্ণং মধ্যপূৰ্ণস্তু সংস্থিতম এবং পূৰ্ণময় পশ্যত সমাধিষ্ঠিত লক্ষণম। অৰ্জুনৰ প্ৰশ্ন হ'ল য'ত নিৰাকাৰ অদৃশ্য তাত ধ্যান হ'ব নোৱাৰে আৰু দৃশ্যমান অৰ্থাৎ যিসকল পদাৰ্থৰ প্ৰত্যক্ষ গোচৰ সেই সকলো নাশবান লয় হৈ যাব। তেতিয়াহ'লে আপুনি যে অচ্ছেদ্য ঈশ্বৰ যোগী বা সাধু ভক্তজন কি কৰি এই ৰূপত ধ্যান কৰিব? ভগৱানে উত্তৰ দিলে শৰীৰৰ ভিতৰে বাহিৰে পৰব্ৰহ্ম আছে। যিয়েই নেকি ভিতৰে নিৰাকাৰ ৰূপে অদৃশ্য আছে তেওঁ বাহিৰেও দৃশ্যমানেই আছে আৰু মধ্যত জ্যোতিৰ মূৰ্তি তিনি কালেই স্থিৰ ৰূপে আছে। চন্দ্ৰমা